চৰ্চাটো ক'তো চলা নাই। দুই এটা নিউজ চেনেলে কল্পনাপ্ৰসূত বাতৰি বজাই আছে। মই ভাবোঁ যে তেওঁলোকে বোধহয় ভিউজৰ আশা কৰি এনেধৰণৰ গোকাত মিছা কথা প্ৰচাৰ কৰি আছে। মই এতিয়া এটা সৰ্বভাৰতীয় দলৰ আমাৰ লেজিসলেচাৰ পাৰ্টিৰ লিডাৰ আৰু 2-3 মাহৰ ভিতৰত খুব এগ্ৰেছিভলি আমি তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিম। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 2031 চনৰ বিধানসভা নিৰ্বাচনত অতি কমেও 20টা আসন আমি মমতা দিদিক উপহাৰ দিম। 2029 চনৰ লোকসভাত অন্ততঃ 2টা আসন উপহাৰ দিম। এনেকুৱা প্ৰেক্ষাপটত মোৰ পৰা কোনো অপিনিয়ন নোলোৱাকৈ দুই এটা চেনেলে যি নিউজ বজাইছে অতি গৰ্হিত কাম কৰিছে। মই ভাবোঁ তেওঁলোকে ভিউজৰ কাৰণে এই ধৰণৰ গোকাত মিছা কথা এটা প্ৰচাৰ কৰিছে। তেওঁলোকক মই অনুৰোধ জনাম যে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকে কাম কৰক। দ্বিতীয়তে, যদি আপোনালোকৰ ভিউজেই লাগে তেতিয়াহ'লে বহুত ৰাস্তা আছে। আপোনাৰ আজিকালি ছ'চিয়েল মিডিয়াত দেখা পাওঁ আমাৰ বহু মহিলা অৰ্ধনগ্ন হৈ ৰীল বনায় ভিউজৰ কাৰণে। আপোনালোকেও আৰম্ভ কৰক। যিবোৰ চেনেলৰ ভিউজ নাই, গোকাত মিছা কথা প্ৰচাৰ কৰিবলৈ মন আছে, আপোনালোকেও সেইবোৰে আৰম্ভ কৰক। এইবোৰ অত্যন্ত প্ৰিমেচিউৰ কথা বতৰা হয়। বহু ৰাইজে মোলৈ মেছেজো কৰি আছে বা ফোনযোগে জনাই আছে, কিন্তু তেনেকুৱা চিন্তা চৰ্চা এতিয়ালৈ কৰা নাই। আৰু দলীয়ভাৱে কি সিদ্ধান্ত ল'ব এতিয়া আমি ক'ব নোৱাৰোঁ। দলৰ ওপৰত নিৰ্ভৰশীল। গতিকে এইবোৰ কথা সঠিককৈ ক'বলৈ সময় লাগিব। এতিয়া এই প্ৰিমেচিউৰ কথা বতৰাবোৰ বেছি আলোচনা নকৰাই ভাল। ৰাইজৰ ফালৰ পৰা এটা ডিমাণ্ড আছে। নিশ্চিতভাৱে হাইকমাণ্ডৰ ওচৰতো এইটো যাব। তেওঁলোকে বিচাৰ বিবেচনা কৰি যি সিদ্ধান্ত লয় সেইটোৱে মই মানি ল'ম আৰু।